আমি উড়ি দে আজি আমি যোৱা শুক্ৰবাৰ দিনাখন নিউজত গম পাইছোঁ যে মাহিৰীপাৰ গাঁৱৰ 6টা পৰিয়ালৰ বাসগৃহ জুইত ভস্মীভূত হৈ 6টা পৰিয়াল একদম ধ্বংসৰ পথত গতি কৰিছে। গতিকে আমি নিউজত দেখা পাই লগে লগে আমি সংগ্ৰাম পৰিষদৰ লগত অতীতৰ লগত যোগাযোগ কৰি আজি ৰাতিপুৱা আমি সংগ্ৰাম পৰিষদৰ এটি সঁজাতি দল উপস্থিত হৈছোঁ। অকণমান খোৱা সা সামগ্ৰী লৈ পেলাই ইয়াত উপস্থিত হৈছোঁ আৰু আমি আহি পেলাই অতি দুৰ্ভাগ্যজনক দুখ লগা কথা, যিহেতু 6টাকে পৰিয়ালৰ একোৱে বস্তু বচাব পৰা নাই। আপোনাৰ খাবতো দূৰৰ কথা, গাত যে যিকেইটামান বস্তু আছিলে সেইকেইটাই খালি গাত কাপোৰখিনি আছিলে আৰু বাকী গোটেইখিনি বস্তু আপোনাৰ জুইত ভস্মীভূত হৈছে। প্ৰয়োজনীয় নথি পত্ৰ আদি কৰি টকা পইচা আছিলে, আচবাব যিখিনি আছে গোটেইকেইটা জুইত যা গৈছে। গতিকে অতি দুখ লগা কথা। মই ইয়াত সংগ্ৰাম পৰিষদৰ ফালৰ পৰা মই এটা কথাই আহ্বান জনাম স্থানীয় বিধায়কসকলক, যাতে অতি সোনকালে এই দুখীয়া পৰিয়ালকেইটাক যাতে অকণমান সাহায্যৰ হাত আগবঢ়াই মানৱতাৰ দৃষ্টিত চায়। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা বিভিন্ন দল সংগঠনক আহ্বান জনাম আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে, যাতে আহি এই পেলাই দুৰ্ভগীয়া পৰিয়ালকেইটাক যাতে অকণমান সহায়ৰ হাত আগবঢ়াই সহায়ৰ হাত আগবঢ়োৱাৰ লগে লগে যাতে এই মানুহকেইটা অকণমান সকাহ পাব, তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা দাবী জনাইছোঁ। ধন্যবাদ। আপোনালোকে গম পাইছে জুৰিয়া থানাৰ অন্তৰ্গত মাহিৰীপাৰ গাঁৱত বিধ্বংস অগ্নিকাণ্ডই 4টা পৰিয়ালৰ ঘৰ একদম জুইত 6টা পৰিয়ালৰ ঘৰ জুইত জাগ গৈছে। তেওঁলোকৰ একো বস্তু বচাব পৰা নাই। টকা পইচাকে আদি কৰি বিভিন্ন নথি পত্ৰ যিবিলাক আছিল চব ধ্বংস গৈছে। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলাত সমিতিৰ ফালৰ পৰা আমি তেওঁলোকৰ কাৰণে খোৱা বস্তু কিবা অলপ যিমান সামৰ্থ্য অনুযায়ী আমি লৈ আহিছোঁ, যাতে তেওঁলোকে অলপ সকাহ পায়। আৰু ইয়াত দেখা গৈছে আজি পৰিয়ালকেইটা আজি 3 দিন হৈ গ'ল, তেওঁলোকে ঘৰ বাৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ আছে, থাকিবলৈ সুবিধা নাই। আৰু ইতিমধ্যে গম পালোঁ গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ নামত এটা ঘৰৰ চেংচন হৈ আছে। আমি স্থানীয় বিধায়ক নুৰুল হুদা চাহাব ডাঙৰীয়াক তথা আৰু লগতে আমাৰ জিলা উপায়ুক্ত তথা ব্লক উন্নয়ন বিষয়াকো দাবী জনাইছোঁ, যাতে অতি সোনকালে এই মানুহৰ যিজনৰ নামত ঘৰটো আছে অতি সোনকালে ঘৰৰ ব্যৱস্থা কৰি দিয়ে। আৰু বিধায়ক মহোদয়কো আমি অনুৰোধ জনাম যাতে এই পৰিয়ালটোক কিবা হ'লেও সকাহ দি তেওঁলোকৰ ঘৰ দৰৰ কিবা এটা সুবিধা কৰি দিয়ে। এইখিনি আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা বিধায়ক মহোদয়ক দাবী জনাইছোঁ। বিধায়ক এতিয়ালৈকে ইয়াত ঘটনাস্থলীত আহি পোৱা নাই নেকি? আমি গম পোৱা নাই যদিও তথাপি ইতিমধ্যে আমি তেওঁলোকৰ পৰিয়ালৰ পৰা শুনা পাইছোঁ যে বিধায়ক মহোদয় আহিছে, আহি পেলাই তেওঁলোকক কিবা সহায় সহযোগিতা কৰিছে চাগে নিশ্চয়। সেইখিনি আমি এতিয়াও গম পোৱা নাই। নিশ্চয় যদি ইয়াত উপস্থিত হৈছে কিবা সহায় কৰিছে। ধন্যবাদ।